ৰাতিপুৱা উঠি কাৰ পঢ়িব মন যায়? মোৰতো একদমেই নাযায়। কিন্তু মোৰ এতিয়া এক্সামছ আহি আছে তো পঢ়িবতো লাগিবই। সেইকাৰণে ভাবিলোঁ আপোনালোককো মোৰ এটা বৰিং ডে দেখাই দিওঁ, যোনটোত মই খালি উঠি পেলাই যেনেকৈ মানুহে চবেই ব্ৰাছ কৰে, ময়ো তেনেকৈ ব্ৰাছ কৰিলোঁ, অকণমান পানী খালোঁ আৰু তাৰপিছতেই মোৰ বহুত ভোক লাগে ৰাতিপুৱা তো মই সেইকাৰণে মোৰ কাৰণে এটা অলপ অ'টছ বনাই ল'লোঁ। কাৰণ পঢ়িব লাগিব যাতে, সেইকাৰণে অকণমান এনাৰ্জিও লাগিব বডিত। আৰু মোৰ টেবুলখন একদম মেছ হৈ আছিলে, ৰাতি মই সেনেকৈ শুই থাকিছিলোঁ। আৰু উঠি পেলাই মই ভাবিলোঁ এটা টু ডু লিষ্ট বনাই লওঁ, যাতে মই জানো মোৰ কি কি কাম কৰিবলৈ আছে আজিৰ দিনটোত। আৰু মই আজিৰ ধুনীয়া ৰাতিপুৱা আৰম্ভ কৰিলোঁ কনষ্টিটিউশ্যনৰ পৰা। মোৰ অলপ ৰিভাইজ কৰিবলগীয়া আছিলে কনষ্টিটিউশ্যন, আৰু জানে কনষ্টিটিউশ্যন ইজ ছ' ভাষ্ট, ছ' মই অলপ ৰিভাইজ কৰিলোঁ। তাৰপিছত মই এটা আনাডাৰ ছাবজেক্ট পঢ়িলোঁ, যোনটো হয় এনভাইৰনমেণ্টেল ল'। আৰু মোৰ এনভাইৰনমেণ্টেল ল' বহুত বৰিং লাগে, মোৰ টোপনি আহি যায়। সেইকাৰণে মই অলপ পঢ়িলোঁ। তাৰপিছত মই এটা বেলেগ ছাবজেক্টটো পঢ়ি ল'লোঁ, কাৰণ টোপনিটো অলপমান ভাঙিব লাগিব। আৰু তাৰপিছত মই আজিৰ দিনটো শেষ কৰিলোঁ ফেমিলি ল'ৰ পৰা। আপোনালোকৰ যদি ষ্টাডি ব্লগছ ভাল লাগে দেন ডু ছাবস্ক্ৰাইব।